ভাগৱতৰ একাদশ খণ্ডত উদ্ধৱ কৃষ্ণই কৈছে, হে উদ্ধৱ, বোলে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱত লভে। জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাৰ পুণ্য সঞ্চিত হৈ আছে। সেইকাৰণে প্ৰথম স্কন্ধতে উল্লেখ কৰিছে শুকগুৰুৱে, এ পূৰ্বত নজানে কেবে, এ পৃথিৱীত শুকদেৱ, এ কলি যুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়ায়াক কৰ্ণ ভৰি, মহা মহা ভাগ্য আছে যাৰ। যাৰ নেকি মহা মহা ভাগ্য আছে সেইসকলে ভগৱন্তৰ কথা শুনিব বুলি কৈছে কাণ পাতি। আৰু আপোনালোক মহাভাগ্যৱান ব্যক্তি। বোলে অকল ভাগ্য হ'লে বোলে 10 লাখ টকাৰ লটাৰী লাগি যাব পাৰে, ভাগ্য আছে পাই গ'ল 10 লাখ টকাৰ লটাৰী। বোলে অকল ভাগ্য আছে 2 মহল বিল্ডিং হৈ গ'ল, বোলে ভাগ্য আছে পাই গ'ল। বোলে ভাল চাকৰি এটা পাই গ'ল, ভাগ্য আছিল। কিন্তু ভাগৱত ভক্তিটো কোনে লাভ কৰিব পাৰিব? যাৰ নেকি মহাভাগ্য আছে বুলি কৈছে, যাৰ নেকি মহাভাগ্য আছে। সেইকাৰণে গুৰুজনাই আমাৰ কৈছে, যিসকল কৃষ্ণ কথাত কাণ পাতিব সেইসকল মহাভাগ্যৱান ব্যক্তি। দশম স্কন্ধত ইয়াৰ ব্যাখ্যা কৰিছে, পদবন্ধ ৰচনা কৰিছে আমাৰ গুৰুজনাই। ভাগৱতৰ 18,000 সংস্কৃত শ্লোক, 335টা অধ্যায়, 5,96,000 ইয়াৰ শব্দ। আমাৰ গুৰুজনাই তেৰাৰ অনুগামীসকলক লৈ ভাগৱতৰ মাত্ৰ 14,009টা চতুৰ্ধিক শ্লোক পদবন্ধ কৰিছে। বাকীবিলাক পদ কিছুমান বাহুল্যৰ দৰে তেৰা এৰিবলগীয়া হৈছে। আৰু স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি ভাগৱত পঢ়িব পৰাকৈ সকলোৰ কাৰণে ভক্তিৰ যি ভাণ্ডাৰ, ভাণ্ডাৰ মানে ভঁৰাল, সকলোৰ কাৰণে মুকলি কৰি দিছে। ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস, এক শৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰু কৰোহু প্ৰকাশ। ভকতি ভাণ্ডাৰ, ভাণ্ডাৰ মানে ভঁৰালখন, দ্বাৰা মানে দুৱাৰখন, সকলোৰ কাৰণে মুকলি কৰি দিছে, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। ভক্তিত কেতিয়াও জাতি আৰু অজাতিৰ বিচাৰ নাই বুলি কৈছে। ভক্তি সকলোৰে অধিকাৰ বুলি কৈছে। আমাৰ গুৰুজনাই কীৰ্তনত কৈছে, নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। বোলে জাতি 2 প্ৰকাৰৰ হৈছে। বোলে জাতিক কাক কৈছে? এ হৰিক ভজয় যিটো তাকে বোলে জাতি, হৰিৰ বিমুখ যিটো হেহিহে অজাতি। কৃষ্ণক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণৰ বিমুখ যিটো হেহিহে অজাতি। যি ভগৱানৰ ভক্তি কৰিছে, কৃষ্ণৰ ভক্তি কৰিছে, যি ঈশ্বৰক ভজিছে, কৃষ্ণক ভজিছে, সেইজনক জাতি বুলি কৈছে। আৰু যি ভগৱানৰ ভক্তি কৰা নাই, কৃষ্ণক ভক্তি কৰা নাই, ভগৱানৰ ভক্তি নকৰে, সেইজনক অজাতি বুলি কৈছে। আৰু জেনেৰেল ভাষাত তাক বৈজাতি বুলি কয়। ঔ হৰি ঔ ৰাম। জেনেৰেল ভাষাত কি কয়? তাক বৈজাতি বুলি কৈছে। জাতি এতিয়া আপোনালোক আমি কিহত পৰিলোঁ? বোলে জাতিত পৰিছোঁ, কাৰণ আমি কৃষ্ণক ভজিছোঁ। আমি এতিয়া জাতি। আৰু যিসকল ভগৱানৰ ভক্তি নকৰে সেইসকলক কি কয়? অজাতি বুলি কৈছে। আৰু সাধাৰণ ভাষাত তাক বৈজাতি বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত গুৰুজনাই কৈছে, এ শত কোটি জনমৰ হে মহাপাপ চয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়। হিজন কৃষ্ণ কথা শুনিবা কপাৰে, পাপীৰ কাণত কথা হুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। তাক যদি ঘৰত গৈ কিনি, আমাৰ পৰম শ্ৰদ্ধাৰ দত্ত বাপে ঘৰত গৈ কিনি যদি, আমাৰ ঘৰত বোলে ভাগৱতৰ অনুষ্ঠান পাতিছোঁ, দিনজোৰা কাৰ্যসূচীৰে, তামোল পাণ শৰাই লৈ কিনি আগবাঢ়ি গৈ জানো পাৰি পাৰি আঁঠু লৈ লৈ যদি সেৱা কৰি আহে পাপীজনক, যে আপুনি কৃপা কৰি আহিবচোন আমাৰ গৃহলৈ, ভাগৱত পাতিছোঁ, তেওঁ বোলে মহাপাপীৰ কাৰণে তেওঁ ইয়ালৈ আহিব
নোৱাৰে। বোলে কোনে পাৰিব? শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। হিহিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা শুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। সেইকাৰণে আমাৰ গুৰুজনাই, আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত কৈছে, কি বুলি কৈছে? বোলে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। যি নেকি জন্মে জন্মান্তৰ ঈশ্বৰক ভক্তি কৰি আছে, আমি সেইকাৰণে পুণ্যাত্মা হয়, পুণ্যাত্মা জীৱ। গতিকে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। তাৰ জিভাত ৰাম কৃষ্ণ নাম অনবৰতে অৰ্শ নিশে আহি থাকিব। আৰু ৰাম নাম কৃষ্ণ নাম কোনে ল'ব নোৱাৰে বাৰু? কাৰ মুখত নাহে? বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম নাম ক'ব নোৱাৰে, কৃষ্ণ নাম ক'ব নোৱাৰে। গতিকে কৃপালু বাপাই সমস্ত যিজনা গুৰুৰ কাৰণে আপুনি মই এই পুণ্যতীৰ্থত বহিবলৈ সুবিধা পালোঁ, সেইজনা গুৰুজনাক আমি একেলগে সকলোৱে মিলি এভাগী সংবৰ্ধনা জনাম, গুৰুজনাক সংবৰ্ধনা জনাম। উচ্চ কণ্ঠেৰে সকলোৱে গাব, গুৰুৰ নাম ল'ব। কাৰণ কৃষ্ণ নাম আৰু গুৰুৰ নাম ল'লে মানে আমি সদায় ঊৰ্ধ্ববাহু কৰি ল'ব লাগিব। লাজ আৰু ভয় আমাৰ থাকিব নালাগে। সেইকাৰণে আমাৰ গুৰুজনাই পদবন্ধে কৈছে যে ডাকি বোলা ৰাম ৰাম। ডাকি বোলা ৰাম ৰাম কিহৰ কাৰণে লিখিছে ভাগৱতত? আমাৰ গুৰুজনাই লিখিব পাৰিলেহেঁতেন মনে মনে বোলা ৰাম ৰাম, হয়নে? কিয় লিখা নাই? ইয়াৰ ৰহস্যটো আমি আজি ভেদ কৰিব লাগিব। আমাৰ গুৰুজনাই ভাগৱতত ডাকি বোলা ৰাম ৰাম কিহৰ কাৰণে লিখিছে? বোলে মনে মনে বোলা ৰাম ৰাম বুলি লিখিব পাৰিলেহেঁতেন, হয়নে বাৰু? কিয় লিখা নাই? তাৰমানে আমি ৰাম নাম কৃষ্ণ নাম, যেতিয়া ৰাম নাম ঈশ্বৰৰ নাম লওঁ, আমাৰ আত্মাটোৱে সাৰ পাই যায়, চৈতন্য হৈ যায়। সেইকাৰণে গুৰুজনাৰ নাম কৃষ্ণ নাম ল'লে মানে আমি ঊৰ্ধ্ববাহু কৰি ল'ব লাগিব উচ্চ কণ্ঠেৰে। অকল জগতগুৰু পৰম গুৰু গাই থাকিলে নহ'ব, মোৰ গুৰু বুলি ভাবিব লাগিব, আৰু বেছিকৈ আপোন কৰিব লাগিব, নহয় জানো বাৰু? অকপটে যদি গুৰু সেৱাক কৰয়, অকপটে যদি গুৰু সেৱাক কৰয়, গুৰুৰ সমান শক্তি শিষ্যত হুৱই বুলি কৈছে শাস্ত্ৰই। ঔ হৰি ঔ ৰাম। আমি যদি অকপটভাৱে গুৰু সেৱা কৰিম, গুৰুৰ সমান শক্তি শিষ্যই লাভ কৰিব পাৰে। জ্বলন্ত উদাহৰণ মহাপুৰুষ মাধৱদেৱ। অলপ দিনৰ আগত তেখেতৰ আবিৰ্ভাৱ মহোৎসৱ আছে। সেইকাৰণে উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে হৰিৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ গুৰুৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। উচ্চ কণ্ঠেৰে কওক, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে। সেইফালৰ আইসকলে মাতেই নাই। ধেমাজিতে আছোঁ, এতিয়া চি পানীত আছোঁ। গতিকে ওচৰে পাঁজৰে যদি দলং আছে সৰু সুৰা, তেনেহ'লে আপোনালোকতো লৰাব লাগিব, হয় নাই বাৰু? গুৰুৰ নাম লয়, কৃষ্ণ নাম লয়, উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে কওক, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ ৰে, সেইটো নেকি কথাটো? কৃষ্ণ ক্ষমা কৰিব প্ৰভু। হেৰি নহয়, এতিয়া কিন্তু বুজাই গ'ল যে আমি পাক্কা গুৰুৰ শিষ্য, কাৰণ চবেই ঊৰ্ধ্ববাহু কৰি গুৰুৰ নাম লৈছে। মহেন্দ্ৰ কন্দলী ব্ৰাহ্মণ সম্প্ৰদায়ৰ আছিল। তেওঁ গুৰুজনাক বিশ্ববাসীলৈ আহ্বান কৰি কৈছে, কি বুলি কৈছে? এই ৰাম শুনা সবা সদ পদ, এ কহিলো নিশ্চয়, শংকৰ দেৱত মই পখিলো শৰণ। শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুয়োজন, নৰোত্তম বৃদ্ধ তুমি পণ্ডিত গহন।
ঊৰ্ধ্ববাহু কৰি মই কৰোঁ অংগীকাৰ শংকৰত পৰে গুৰু নাহি ঘেয়া মাৰ শূদ্ৰ বুলি যিটো জনে কৰৈ তিৰস্কান আমাৰ অব্ৰাহ্মণ জন্ম হৈ আছো ধিক্কাৰ বোলে মহেন্দ্ৰ কন্দলী জেনেৰেল মানুহ নাছিল বোলে মহেন্দ্ৰ কন্দলী ব্ৰাহ্মণ আছিল তেওঁ বিশ্ববাসীলৈ আহ্বান কৰি কৈছে যে ঊৰ্ধ্ববাহু কৰি কৈছে শংকৰত পৰে গুৰু নাহিকে আমাৰ আৰু শংকৰদেৱক কোনোবাই যদি মানুহৰ বুদ্ধি কৰিছে বোলে শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধম বোলে শংকৰদেৱক কোনোবা যদি মানুহৰ জ্ঞান কৰিলে সেইজন নৰাধম তে সৰ্বম নৰকম জান্তি যাবৎ চন্দ্ৰ দিবাকৰ তেওঁ বোলে তেতিয়ালৈকে বোলে নৰকত পৰি থাকিব বোলে যেতিয়ালৈকে চন্দ্ৰ আৰু সূৰ্য পৃথিৱীত থাকিব সেইকাৰণে আমাৰ গুৰুজনাই আমাৰ দ্বিতীয় গুৰুস্বৰূপ মাধৱদেৱে কৈছে বোলে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰতা কৰি অংশ গতিকে শংকৰ স্বয়ং ভগৱন্তৰ অৱতাৰ হয় সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে মহাপুৰুষ মাধৱদেৱে শংকৰেহে সংশয় ছেদি প্ৰচাৰিলা কৃষ্ণৰ ভকতি তাংক এৰি কি কাৰণে আনক বোলয় গুৰু কিনো লোক মহামূঢ় মতি আজিকালি জানে আপোনালোক ঢেৰ গুৰু ওলাই গ'ল আমাদের বাগানিয়া ভাষায় বলে অকমান অসুবিধা পাব নেকি আপোনালোক বুঝিবলৈ আমাদের বাগানিয়া ভাষায় বলে যে আজকাল তো ঢেৰ গুৰু ওলাই গেলে ৰে ঢেৰ গুৰু আমাৰ গুৰুজনাক ঢাকিবলৈ বহুত গুৰু সৃষ্টি হৈ গ'ল বোলে আজকাল তো বোলে ঢেৰ গুৰু ওলাই গেলে ৰে বোলে কেনেকে গুৰুবিলাক বোলে লণ্ড গুৰুৰ ভণ্ড চেলা গুৰুবিলাক লণ্ড আৰু চেলাটো ভণ্ড বোলে লণ্ড গুৰুৰ ভণ্ড চেলা ধৰাই দিলে খাতে খুজে মাটিৰ ঢেলা এনেকুৱা গুৰুক যদি কোনোবা গুৰু বনাই লৈছে তেনেহ'লে তাৰ জীৱনত কোনোদিন কল্যাণ নহ'ব ঔ হৰি ঔ ৰাম সেইকাৰণে মাধৱদেৱে কৈছে শংকৰেহে শুদ্ধমত শাস্ত্ৰৰ তত্ত্বক ভেজি প্ৰচাৰিলা কৃষ্ণৰ ভকতি তাংক এৰি কি কাৰণে আনক বোলয় গুৰু কিনো লোক মহামূঢ় মতি গতিকে কৃপালু বাপাই সমস্ত ভাগৱতৰ আমি এতিয়া পদবন্ধে আপোনালোকৰ মাজত প্ৰকাশ কৰিম সকলোৱে শ্ৰৱণ কৰিব সুন্দৰভাৱে শুনিব কাৰণ শ্ৰৱণটো সদায় শ্ৰৱণ কৰোঁতে আমি 5টা নিয়ম পালন কৰিব লাগিব ধ্যান দি শুনিব সেই 5টা নিয়ম কি আমাৰ গুৰুজনাই কৈছে 5টা নিয়ম পালন কৰি আমি ভাগৱত শুনিব লাগিব 1 নম্বৰ হৈছে সাৱধানে 2 নম্বৰ হৈছে নিশবদে 3 নম্বৰ হৈছে একচিতে 4 নম্বৰ হৈছে এক মনে আৰু 5 নম্বৰ হৈছে সৰ্বজনে একেলগে 5টা নিয়ম পালন কৰিব লাগিব তো গতিকে আমি যতেই ভাগৱতৰ কথা শুনিবলৈ যাওঁ লাগিলে 2 ঘণ্টা শুনো বোলে লাগিলে আধা ঘণ্টা শুনো লাগিলে 10 মিনিট শুনো আমাৰ মনটো কিন্তু শ্ৰী ভগৱন্ত কৃষ্ণৰ চৰণত লগাই ৰাখিব লাগিব আৰু ভাগৱতৰ কথা আমি শুনিব লাগিব এতিয়া আমি একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদ ভাগৱতৰ মংগলাচৰণত কৈছে মংগল যুগ আচৰণ মংগলাচৰণ বাল্মীকি মুনিয়ে কিন্তু মংগলাচৰণ নিলিখিলে ধ্যান দি শুনিব বাল্মীকি ৰামায়ণখন 24,000 শ্লোকত মহামণি বাল্মীকি লিখিলে কিন্তু তাত ভগৱন্তৰ মংগলাচৰণ নিলিখিলে বাল্মীকি মুনিয়ে কৈছে বোলে যিজন নেকি মংগলৰো মংগল বোলে মই তেওঁৰ মংগলাচৰণ লিখি বোলে কি কৰিম বোলে ঔ হৰি ঔ ৰাম বোলে ৰাম কোন হয় বোলে হা বোলে মংগলৰো মংগল বোলে ভগৱান বোলে মংগলৰো মংগল তেওঁৰ মংগলাচৰণ লিখি আমাৰ কোনো ফাইদা নহ'ব সেইকাৰণে এটা জেগাতো মংগলাচৰণ নিলিখিলে কিন্তু ভাগৱতত বেদব্যাসে কিন্তু মংগলাচৰণ লিখিছে বোলে কাৰণ আছে বোলে কিয় মংগলাচৰণ লিখিছে ইয়াৰ বিশেষ কাৰণটো এইটোৱে যে ভকতৰ আশীৰ্বাদটো
ভকতৰ আশীৰ্বাদটো ভগৱন্তও বিচাৰি থাকে। ভকতৰ আশীৰ্বাদ ভগৱানে বিচাৰে। সেইকাৰণে ভকতে কৈছে, জয় ৰাম, হে ৰাম তোমাৰ জয় হওক, জয় কৃষ্ণ, হে কৃষ্ণ তোমাৰ জয় হওক। আৰু এইবিলাক কি হয় বোলে? আশীৰ্বাদ হয়। সেইকাৰণে ভগৱন্তই আশীৰ্বাদ বিচাৰিছে বেদব্যাসে। এইকাৰণে ভকতৰ প্ৰাধান্যটো ভাগৱতত, ভকতৰ চৰিত্ৰৰ কথাবিলাকো প্ৰাধান্যবিলাকো সুন্দৰভাৱে ইয়াত দাঙিছে। সেইকাৰণে ভকত আৰু ভগৱন্তৰ মাজত ভেদাভেদ নাই, এই কথাবিলাক ইয়াত আছে। সেইকাৰণে আপোনাসবক কোৱা হৈছে যে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। কৃষ্ণই কৈছে যে মোক পাবলৈ হ'লে বোলে প্ৰথম এপ্লিকেশ্যনখন, আবেদনখন কাক দিব লাগিব? বোলে মোক ডাইৰেক্ট কোনো লগ কৰিব নোৱাৰে, মোক কোনো ডাইৰেক্ট বোলে লগ কৰিব নোৱাৰে। মোক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন, আবেদনখন কাক জনাব লাগিব? বোলে ভকতক জনাব লাগিব। ভকতৰ ভকতি নকৰাকৈ কোনো মোক লাভ কৰিব নোৱাৰে। বোলে সিদ্ধিৰ ভৱতি বানেতি অচিত্য সেবিনাম। যিজন বোলে ভগৱন্তৰ সেৱা কৰি আছে, সেইজন ভকতৰ যদি আমি ভৰি ধৰোঁ, আমি তেখেতক যদি সেৱা কৰোঁ, আৰু বেলেগকৈ আপুনি ভগৱন্তৰ সেৱা নকৰিলেও হ'ব বুলি ভাগৱতে উল্লেখ কৰিছে। গতিকে কৃপালু বাপাই সমস্ত গীতাত এই কথাটো কৈছে, মই হৰি জগতৰ বৈশ্যময় ভকতৰ, মই গুৰু জগতৰ, মই গুৰু। ভগৱানৰ গুৰু কোন? প্ৰশ্ন আহি যায়। বোলে ভগৱানক সুধিছে যে প্ৰভু আপুনিতো জগতৰ গুৰু, কিন্তু আপোনাৰ গুৰুনো কোন? হয়নে বাৰু? এইটোতো প্ৰশ্ন হৈ গ'ল। তো ভগৱান কৈছে যে মই গুৰু জগতৰ, মোৰ গুৰু বোলে ভকত, ভকতেহে মোৰ গুৰু। গতিকে আপোনালোক ভকতে মহান। সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতেহে বড়, ভকতক ভজিলে গুছে কৰ্ম জড়। সেইকাৰণে ভকত আৰু ভগৱন্তৰ মাজত আমি পাৰ্থক্য দেখিব নালাগে। ভকত ভগৱন্তৰ স্বৰূপ। এ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতে কো ভেদ নাই, দুইৰো কথা কৰে পাত কৰ কন্ধ ছেদ। ইয়েতেকে শুনিবু আমি কৃষ্ণৰ চৰিত্ৰ, এহি হে তাৰিবে ইটো দুৰ্ঘুৰ কলিত। বোলে এতেকে শুনিবু আমি ভকত চৰিত্ৰ, এহি হে তাৰিবে ইটো দুৰ্ঘুৰ কলিত। বোলে ভকত আৰু বৈষ্ণৱ ভগৱন্তৰ মাজত একো পাৰ্থক্য নাই। সেইকাৰণে কৃপালু বাপাই সমস্ত কিছুমান মানুহ, ধনী মানুহ থাকে, টকা পইচা, ধন টকা পইচা থকা মানুহ বহুত আছে। তেখেতে যদি ভাবি লয় বোলে মই আৰু এই নিজ জাতি মানুহবিলাকৰ সং কিয় হ'ম, মই বোলে টকা পইচা থকা মানুহ, ঐশ্বৰ্য বিভূতি থকা মানুহ, মই বোলে ঘৰতেই বোলে টাইলছ লগা নামঘৰ এটা বনাই লওঁ, আৰু 16 পোৱাৰ তাল এযোৰ লৈ ল'ম, আৰু ৰামকৃষ্ণ ৰামকৃষ্ণ বুলি গাই গাই বোলে তাল ঠুকি থাকি মোৰ ভকতি হ'ব নেকি? বোলে কেতিয়াও তেওঁৰ ভকতি নহয়। ভকতৰ সংগতেহে ভকতি হ'ব। এইটো ৰহস্যটো উদ্ধৱক কৃষ্ণই কৈছে একেবাৰে একাদশ স্কন্ধত, হয়নে বাপ? ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ বোলে মাধৱে বুলন্ত সখা, এ শুনা পৰিছে দ, পঢ়ে যে বেশবে শাস্ত্ৰ, জানে চাৰি বেদ, তথাপি নোৱাৰে মোক কৰিতে ভকতি, নলবয়নৰ যে বেখন্তৰ সংগতি। কৰ্ণত কহন্ত কৃষ্ণ কথা গৈপ কৰি, নাহি খে উপায় সখী সুসংগ কহৰি। গতিকে কৃপালু বাপাই সমস্ত ভকতৰ ভকতি কৰিলে আমি ভগৱন্তক লাভ কৰিব পাৰোঁ। এইটো সিদ্ধান্তই নহয়, দৃষ্টান্তত দেখুৱাইছে। আৰু এতিয়া আমি পদবন্ধে আপোনাসবৰ মাজত ভাগৱত চৰ্চা কৰিম। ইয়াতে কৈছে, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা পালে প্ৰজাপতি হৰি হৰ। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। মহেশ্বৰ শব্দৰ অৰ্থ হৈছে মহাযোগ ঈশ্বৰ। তেওঁ হৈছে সুপ্ৰিম, তেওঁতকৈ ওপৰত আৰু নাই। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন মত পৰতৰম নাইন কিঞ্চিদস্তি ধনঞ্জয়। মোতকৈ আৰু পৰম তত্ত্ব একোৱে নাই। মই পৰম তত্ত্ব, অহম পৰম তত্ত্ব। মোতকৈ আৰু পৰম তত্ত্ব একোৱে নাই। গতিকে মই পৰম তত্ত্ব বুলি কৈছে। আৰু
সেইজন পরমাত্মার ভগবন্তর আজ্ঞা পালন কৰি আছে কোন কোন? প্রজাপতি। প্রজাপতি মানে ব্রহ্মা, হরি ভগবন্তর স্বরূপ, আৰু হর সংহারকারী দেবাদিদেব মহাদেব। এই তিনিজন দেবতাক ভগবন্ত বনমালী প্রভুয়ে সৃষ্টি করেছে হত রজ তমর দ্বারা এই জগৎখন পালন সৃজন আৰু সংহাৰৰ কারণে। আৰু এই তিনিজন দেবতাক ভগবন্ত সৃষ্টি করেছে। আৰু এই তিনিজন আৰু একেই অভিন্ন আত্মা, তিনিজনৰ মাজত কোনো পাৰ্থক্য নাই। এখন ব্ৰহ্মাণ্ডত তিনিজন দেৱতা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ। আৰু এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ড আছে। আৰু এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মূল নায়কজন কোন? অধিকাৰীজন কোন? ভগৱান কৃষ্ণ। সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে যে গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। গতিকে এবাৰ কি হ'ল? ব্ৰহ্মা গ'ল। ব্ৰহ্মাই মানে কৃষ্ণক লগ কৰিবলৈ গ'ল গোলোক ধামলৈ। গোলোক ধামত 7টা বৈকুণ্ঠ আছে। আপোনালোক জানে যে 7টা বৈকুণ্ঠৰ একেবাৰে শেষৰ বৈকুণ্ঠটোৰ নাম হৈছে গোলোক ধাম। তাত ভগৱন্ত জীৱ আত্মাবিলাকক লৈ তেওঁ চতুৰ্ভুজ ৰূপ লৈ সত্য আৰু অসত্য, ধৰ্ম আৰু অধৰ্মৰ যিখন আসন আছে তাত পূৰ্ণানন্দ পৰমাত্মা ভগৱান কৃষ্ণ বহি আছে। আৰু যিমান জীৱাত্মাবিলাক তেওঁৰ স্বৰূপ লাভ কৰি শংখ চক্ৰ গদা পদ্ম ধৰি, আপোনালোক যাব নহয় বৈকুণ্ঠ, আপোনালোকৰো বোলে ছেম টু ছেম হৈ যাব, কৃষ্ণৰ নিচিনা একেই স্বৰূপ। খালি আপোনালোকৰ যেনেকৈ ভগৱন্তৰ স্বৰূপ পাই যাব, কিন্তু জীৱ আত্মাবিলাক সেই ভগৱন্তৰ যিখন আসন, ব্ৰহ্মৰ যিখন আসন, তাতহে বহিবলৈ আপোনালোক নাপাব। বোলে ব্ৰহ্মৰ আসনখনত কেৱল ব্ৰহ্মই বহিব, ভগৱানে বহিব। বাকীবিলাক ভগৱন্তৰ স্বৰূপ লাভ কৰিব পাৰে, কিন্তু তাত কিন্তু বহিব নোৱাৰে। তেনেকুৱা পূৰ্ণানন্দ ভগৱন্তক খনক সনাতন সদানন্দ আদি কৰি যিমান পাৰিষদ আছে, তীৰ্জগত দেৱতা আছে, কোটি কোটি গন্ধৰ্ব আছে, কিন্নৰ আছে, নাগ আছে, বেতাল আছে, সকলোৱে ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰি আছে গোলোক ধামত। এদিন ব্ৰহ্মা গ'ল ভগৱানক লগ কৰিবৰ কাৰণে। প্ৰথম দুৱাৰত দুজন দৈৰী ৰৈ আছিল। ব্ৰহ্মাই কৈছে যে মই ভগৱানক লগ কৰিবলৈ আহিছোঁ, অকণমান ভগৱন্তক জনাই দিয়া হওক যে ব্ৰহ্মা আহিছে বুলি ক'ব। তাৰপিছত দুৱাৰীয়ে গ'ল, প্ৰভু ভগৱন্তক সেৱা কৰি কৈছে যে প্ৰভু আপোনাক লগ কৰিবৰ কাৰণে কোনোবা এজন 4টা মূৰ থকা মানুহ আহিছে, নিজকে ব্ৰহ্মা বুলি পৰিচয় দিছে। তেতিয়া ভগৱন্তই কৈছে যে কোনখন ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা আহিছে? ঔ হৰি ঔ ৰাম, বোলে কোনখন ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা আহিছে? এই কথাটো ব্ৰহ্মাৰ কাণত পৰিল। ব্ৰহ্মা গ'ল ভগৱন্তৰ ওচৰত, দৌৰিয়ে লৈ গ'ল। ভগৱন্তই সুধিছে, হে ব্ৰহ্মা, মোৰ বোলে সৃষ্টিৰ দায়িত্বটো বোলে ঠিকে ঠিকে চলি আছে? তো ব্ৰহ্মাই কৈছে, ফাৰ্ষ্ট ক্লাছ প্ৰভু, আপুনি যেনেকুৱা কাম দিলে বোলে তেনেকুৱাই মই কামবিলাক পৰিচালনা কৰি আছোঁ। কিন্তু কথা এটা বুজি নাপালোঁ প্ৰভু, এই দুউৰিটোক আপুনি কৈছিলে যে কোনখন ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা আহিছে, এই কথাটোহে মই বুজি নাপালোঁ, বোলে প্লিজ কৃপা কৰি মোক আপুনি ক'ব লাগিব। তেতিয়া ভগৱান কৈছে বনমালী প্ৰভুৱে, বোলে তুমি নাজানা নেকি, বোলে তোমাৰ নিচিনা ব্ৰহ্মা আৰু মোৰ নিচিনা বিষ্ণু বোলে অনন্ত কোটি বিষ্ণু আছে, অনন্ত কোটি ব্ৰহ্মা আছে। আৰু এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ডত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কোটি কোটি ব্ৰহ্মাণ্ড আছে। আৰু গোটেই ব্ৰহ্মাণ্ডৰ বোলে মূলজন ময়ে, বোলে কোন? অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ, বোলে স্কুলৰ প্ৰিন্সিপাল নহয়, বোলে পাৰ্লামেণ্টৰ অধ্যক্ষ নহয়, যি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম নায়ক, বোলে যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ, বোলে কমল নয়ন, গোপীবল্লভ গোপীনাথ অনাদি অনন্ত অচ্যুত গোবিন্দ ঋষি কেশৱ হৰি সত্য জনাৰ্দন, সেইজনে পৰমাত্মা ভগৱান, যিজন সকলোৰ হৃদয়তে আছে। স্মৃতি ইদম এতস্য চিদম, যি সকলোৰ হৃদয়ত প্ৰকাশ হৈ আছে, সেইজন পৰমাত্মা ভগৱান সকলোৰ হৃদয়তে আছে। আমি ভগৱানক বিচাৰি বাহিৰলৈ যাব নালাগিব। গীতাটো অৰ্জুনক কৈছে, হে অৰ্জুন, বোলে সৰ্বস্ব সাহং হৃদয় সন্নিবিষ্ট, মইতো সকলোৰ হৃদয়তে আছোঁ।
বোলে কম বেছি পৰিমাণে নহয়, বোলে ইয়াত বেছি তাত কম এনেকুৱা কথা নাই। বোলে ঢেকীয়া খোৱা নামঘৰত বোলে ভগৱানটো 100% আছে, বোলে শৰাইখন বোলে তাতে দিলে বোলে কাম আহিব, হয়নে? বোলে আঠখিলীয়া নামঘৰত ভগৱানটো 100% আছে, তাত দিলে বোলে কাম আহিব। মৃত্যুঞ্জয় মন্দিৰত বোলে ভগৱানটো 100% আছে, তাত দিলে কাম আহিব। আৰু আমাৰ বৈষ্ণৱজ্যোতি প্ৰাথমিক শাখা নামঘৰত বোলে ভগৱানটো 20% আছে, বোলে তাত বোলে সেৱা শৰাই অৰ্পণ কৰিলে বোলে কামত নাহিব, বোলে মানুহবিলাকে দৌৰ মাৰি মাৰি গৈ আছে, হয়নে? তো ভগৱান সকলোৰ হৃদয়ত আছে, এই কথাটো আমি উপলব্ধি কৰিব লাগিব। বোলে কোনে উপলব্ধি কৰাব আমাক? বোলে ভাগৱত শ্ৰৱণ কীৰ্তনে আমাক উপলব্ধি কৰাব যে আমি এটা আত্মা, আৰু আমি ক'ৰ পৰা আহিছিলোঁ, কলৈ যাব লাগিব, আৰু এই সংসাৰত থাকি আমি কি কৰিব লাগিব। ভাগৱত হৈছে আত্মবিশ্লেষণ, আত্মাৰ বিশ্লেষণ। গতিকে কবিৰ দাসে কৈছে বোলে না মন্দিৰ মে না মছজিদ মে না সড়ক মে না গুফা মে मैं तो तेरी पास हूँ, मैं तो तुम्हार लगते आसो। देखो আমি ভগৱানক বিচাৰি বাহিৰত গৈছোঁ, সেইকাৰণে বেদস্তুতিটো কৈছে বোলে হৃদয়ত আছা তুমি, হে তোমাক নপাৱে স্বামী, ভক্তি চাৰি বিষয় লোভত, কণ্ঠতে আশ্ৰয় মণি, তাক বিস্মৰিয়া মানি, নজানি বিচাৰে বাহিৰত। বোলে হৃদয়ত আছা তুমি, তোমাক নপাবে স্বামী, ভক্তি চাৰি বিষয় লোভত, কণ্ঠতে আশ্ৰয় মণি, তাক বিস্মৰিয়া মানি, নজানি বিচাৰে বাহিৰত। গতিকে আমাৰ হৃদয়ত পৰমাত্মা আছে, সম্পূৰ্ণৰূপে আছে। ভগৱন্ত নিৰ্সিংহই ভগৱানে কৈছে ভক্ত প্ৰহ্লাদক যে মই সকলোৰ হৃদয়ত সমস্ত ভূততে আছোঁ, মই হৰি হবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, ঈশ্বৰ সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত, মই ব্যাপক হিচাপে আছোঁ। বোলে বেবেষ্টি ইতি বিষ্ণু, বিষ্ণু ইদম জগত, গোটেই জগতখন কাৰ হয়? বোলে মোৰ হয়। বোলে যত দেখা চৰাচৰ হৰি মই নিৰন্তৰ, এ হৰি বিনে নাহি খেপিথক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। গতিকে সমস্ত প্ৰাণীৰ হৃদয়ত মই আছোঁ, এই কথাটোকে ইয়াত নিৰূপণ কৰি কৈছে যে কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন্ত যাৰ মায়া, জয় সনাতন নিত্য নিৰঞ্জন কায়া। যাৰ কটাক্ষতে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়, এই কথাটো দেৱাদিদেৱ মহাদেৱে কৈছে হৰমোহন খণ্ডত। বোলে কটাক্ষত স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি, এগোটা ডিম্বৰ মই ৰুদ্ৰ এক গুটি। যিজন কেৰাহীকে চোৱাৰ লগে লগে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়, মই কেৱল এটা বোলে ৰুদ্ৰৰ মাত্ৰ এটা গুটিহে মাত্ৰ। বোলে যাহাৰ অংগত হুৱে চৰাচৰ বাজ, হেন হৰি মুহিলে আমাৰ কোন লাজ। এইটো কোনে কৈছে? বোলে জেনেৰেল মানুহে কোৱা নাই, দেৱাদিদেৱ মহাদেৱে কৈছে, সংহাৰকাৰী। গতিকে কৃপালু বাপাই সমস্ত সেইজন পৰম ঈশ্বৰক আমি আৰাধনা কৰিবলৈ কৈছে। কোনে কৈছে? শুকগুৰুৱে কৈছে। শুকগুৰুৱে আজিৰ পৰা প্ৰায় 5200 বছৰৰ আগত গংগা নদীৰ কুহাৰু নামৰ ঠাইত 60,000 চতুৰ্ধিক ঋষিমুনিৰ আগত অভিশপ্ত পৰীক্ষিতক ভাগৱতৰ কথা কৈ আছে। পৰীক্ষিত আপোনালোক জানে, ৰজা পৰীক্ষিতে মৃত্যুৰ অভিশাপ পাইছিলে। 7 দিনৰ পিছত ঔ হৰি ঔ ৰাম হৈ যাব। 7 দিনৰ পিছত মৰিবি বুলি যদি কৈ দিয়ে, আমাৰ বৰা বাপকে যদি কৈ দিয়ে কোনোবা, বোলে অমূল্যনাথ বৰা বাপ আপুনি বোলে 7 দিনৰ পিছত মৰিবি বুলি যদি অভিশাপ দি দিয়ে কোনোবা, ৰজা পৰীক্ষিতৰ নিচিনা আমাৰ বৰা বাপৰো একেই হ'ব ঘটনাটো। বোলে ৰজা পৰীক্ষিতৰ যেনেকৈ মুখ কাণ শুকাই ঔ হৰি ঔ ৰাম হৈছিলে, ঠিক বাপৰো মুখ কাণ শুকাই ঔ হৰি ঔ ৰাম হৈ যাব। পাৰিলে বাপজনে ক'ব আইগৰাকী, হৰি শুনিছানে, মইতো বোলে 7 দিনৰ পিছত মৰিম, গতিকে ঘৰত যদি ভাল কুকুৰা চুকুৰা আছে, মুৰ্গী চুৰ্গী আছে, বোলে জোল চোল কৰি কিনি অকণমান খুৱাই দিয়াই ভাল, কাৰণ মই ঔ হৰি ঔ ৰাম হৈ যাম। ঠিক
ঠিক ৰজা পৰীক্ষিতৰো একেই ঘটনা। ৰজা পৰীক্ষিতে কৈছে যে মই মৰি যাম 7 দিনৰ পিছত, মোৰ পুত্ৰৰ কি হ'ব, মোৰ পৰিবাৰৰ কি হ'ব, মোৰ পৰম সুন্দৰী আইগৰাকীৰ কি হ'ব, বিউটিফুল আইগৰাকী, বুজিছেনে? কাৰণ কোনোবাক যদি 7 দিনৰ পিছত মৰিব বুলি কৈ দিয়াৰ লগে লগে কি হ'ব অৱস্থা? মই এজন একছত্ৰী ৰজা, মোৰ প্ৰজাৰ কি হ'ব? ঠিক পৰীক্ষিত মৰিব 7 দিনৰ পিছত আৰু আমি মৰিম 7 দিনৰ ভিতৰত। ভাগৱত কেৱল পৰীক্ষিতৰ কাৰণে নহয় বা সমস্ত, পৰীক্ষিত মাত্ৰ নিমিত্ত। ভাগৱত পৰীক্ষিতৰ যোগেদি আমাক কৈ আছে আমিও মৰিবলৈ গৈ আছোঁ আৰু পৰীক্ষিতও মৰিব 7 দিনৰ পিছত আৰু আমি মৰিম 7 দিনৰ ভিতৰত, আমিও মৰিম, হয়নে বাৰু? এদিন দুদিনকৈ আমাৰ আয়ুও পাৰ হৈ গৈ আছে, আমিও মৰিবলৈ গৈ আছোঁ। সেইকাৰণে ৰজা পৰীক্ষিতৰ উত্তম প্ৰশ্ন, ৰজা পৰীক্ষিতৰ উত্তম প্ৰশ্নটো কি আছিল? জগত কল্যাণৰ প্ৰশ্ন। ৰজা পৰীক্ষিত যদিও মৰিব, তেওঁ নিজৰ কাৰণে একো বিচৰা নাই। মই যে মৰিম, মোৰ কাৰণে কিবা ভাল টেবলেট আছে, ঔষধ আছে, দি দিয়া, মই খাই দিওঁ, পটককৈ মই বাচি যাওঁ, সেই বুলি তেওঁ দৰৱ বিচৰা নাই। যে আমি সকলোৱে মৰিবলৈ গৈ আছোঁ। প্ৰশ্ন চাব পৰীক্ষিতৰ, জগত কল্যাণ প্ৰশ্ন, জগতৰ হিত। আৰু সন্ত মহন্ত সদায় জগত কল্যাণৰ কাম কৰে, জগতৰ হিতৰ কাম কৰে। যেনেকৈ আমাৰ শৰণাচাৰ্য প্ৰভুজনাই বোলে নিজৰ বোলে চব ঘৰ দুৱাৰ মাটি বাৰী চব এৰি বোলে ভকতসকল জীৱবিলাকক বিচাৰি ফুৰে। কোনবিলাক জীৱ বোলে ভগৱন্তক চিনি পোৱা নাই, সেইবিলাক জীৱবিলাকক ধৰা বান্ধি কৰি আনি ভগৱান কৃষ্ণৰ চৰণত ঠেকেচি কিনি পেলাই দিয়ে যে যেনে তেনে তোমালোক শৰণ লোৱা আৰু তোমালোকৰ কল্যাণ হৈ যাব। সন্ত মহন্তই আনৰ উপকাৰ কৰে, সন্ত মহন্তই কেতিয়াও নিজৰ কাৰণে কল্যাণৰ কাম নকৰে। ৰজা পৰীক্ষিত ব্ৰহ্মাণ্ডৰ পৰম বৈষ্ণৱ আছিল, এনেকুৱা বৈষ্ণৱেই নাছিলে পৰীক্ষিতৰ নিচিনা। ৰজা পৰীক্ষিত গৰ্ভতে ভগৱন্তক দৰ্শন কৰিছে, তেওঁৰ জীৱনটো ধন্য। বোলে জন্মতো ভগৱন্তক দৰ্শন পাইছে আৰু যেতিয়া মৃত্যু হৈছিলে বোলে মৃত্যুৰ আগমুহূৰ্ততো ভগৱন্তক দেখা পাইছে। শুকগুৰু কোন হয়? বোলে শুকগুৰু জেনেৰেল মানুহ নহয়, বোলে শুকগুৰু স্বয়ং ভগৱন্তৰ অৱতাৰ, মুনীন্দ্ৰ বুলি কোৱা হৈছে। ভগৱন্ত স্বয়ং আহি গ'ল তেওঁৰ ওচৰত। এনেকুৱা নিষ্ঠা আমাৰো থাকিব লাগিব ভগৱন্তৰ প্ৰতি, সুদৃঢ় বিশ্বাস আমাৰো থাকিব লাগিব। আপুনি মই গুৰুক বিচাৰি যাব নালাগে, ধ্যান দি শুনিব। এনেকুৱা ভক্তি আপোনাৰ থাকিব লাগিব, গুৰু আপোনাৰ গৃহলৈ খোজকাঢ়ি আহিব লাগিব। ঔ হৰি ঔ ৰাম, আপুনি ভগৱানক বিচাৰি যাব নালাগিব, আপোনাৰ ভক্তিত সন্তুষ্ট হৈ ভগৱান আপোনাৰ ঘৰলৈ আহিব লাগিব। ঔ হৰি ঔ ৰাম।